15 নম্বৰ অংকটো চোৱা 15 নম্বৰ অংকটোত কি কৰিবলৈ কোৱা হৈছে প্ৰশান্ত পদ্ধতিৰ সমাধান প্ৰথমতে কি দিয়া আছে y - 8/3 equal y - 3 5 এতিয়া কি কৰিবা ইয়াত এই পাঁচেৰে সমান চিনৰ এই পাঁচটো ইয়াত হৰণ হৈ আছে এইফালে আনিবা পূৰণ হৈ যাব দুইটাকে y - 8 হ'ব সমান চিনৰ এইফালে গ'লে এইটো কি হ'ব পূৰণ হ'ব গম পাইছা প্ৰথমতে এইটোৱে ইয়াক পূৰণ কৰিব এই দুটাকে পূৰণ হ'ব কাৰণে ব্ৰেকেট দি লৈছোঁ আৰু এইটো ইয়াত দুটাকে পূৰণ হ'ব এতিয়া এই প্ৰথমটো পূৰণ কৰিব 5 ইয়াত একোণ থাকিলে 1 থাকিব 5 এগুণ 5y প্লাছে মাইনাছে মাইনাছ এইটো মাইনাছ আছে ইয়াত আকৌ প্লাছ একোণ থাকিলে প্লাছ গতিকে প্লাছে মাইনাছে মাইনাছ 5 8 গুণ 40 হ'ব তাৰমানে এই অংকটো এনেকুৱা ধৰণৰ হ'ব ধৰা এই 5x y আছে ন 8 মই দেখুৱাই দিছোঁ এই পাঁচেৰে এক পূৰণ হয় প্ৰথম তাৰপিছত এই মাইনাছে প্লাছ কৰোঁতে ইয়াত মাইনাছ হৈ যাব হা 5 পূৰণ 8 হ'ব এই ধৰণৰ হয় এই ধৰণৰ পাম তাৰমানে ইয়াত এইটো মই ডাইৰেক্ট কৰিছোঁ তেতিয়াহ'লে চোৱা 5y গুণ 5y হৈছে 5y গুণ 5y 5 8 গুণ 40 40 পাই গৈছে ঠিক তেনেদৰে সমান চিনৰ এইফালেও তুমি এইটোৱে কৰিবা 3y গুণ 3y প্লাছে মাইনাছে মাইনাছ 3 গুণ 9 এতিয়া চোৱা আমাৰ y ৰ মান পাব লাগে গতিকে 5y টো কাটি দিয়া এই সমান চিনৰ এইফালেও 3y আছে y মিলিছে নহয় গতিকে এই y টো সমান চিনৰ এইফালে আনিবা গতিকে ইয়াত প্লাছ আছে সমান চিনৰ এইফালে আনিলে কি হ'ব -3y y মিলি গৈছে নহয় এতিয়া আমাৰ কি আছে এতিয়া চোৱা সমান চিনৰ এইফালে এইটো কি আছে -9 সমান চিনৰ এইফালে এইটো সংখ্যা আছে -9 গতিকে এই সংখ্যাটোক সমান চিনৰ এইফালে লৈ যাবা মাইনাছ আছে এইফালে গ'লে প্লাছ হৈ যাব হ'ব চোৱা এতিয়া মাইনাছে প্লাছে মাইনাছ তাৰ মানে 5y টো প্লাছৰ আৰু মাইনাছৰ কি আছে 3y y দুটা মিলিছে ঘাত একেই গতিকে 5ৰ পৰা প্লাছে মাইনাছে মাইনাছ 5ৰ পৰা 3 হ'লে 2y ডাঙৰটো 5 টো প্লাছ তাৰমানে ডাইৰেক্ট 2y কাটি দিব পাৰোঁ প্লাছ নাকাটিব দেচোন 40 প্লাছৰ ডাঙৰটো আগত কাটি ল'ম দেই মাইনাছ মাইনাছ প্লাছ তো মাইনাছ প্লাছ মাইনাছ 40ৰ পৰা 9 গ'লে অৰ্থাৎ ইয়াৰ পৰা ইয়াৰ ধাৰ ল'ম 10ৰ পৰা 9 গ'লে 1 হ'ব ইয়াত থাকিলে কিমান 3 31 পালোঁ ডাঙৰটো প্লাছ প্লাছ চিহ্ন পাতিম অংকটো বিয়োগ কৰিম কিন্তু ডাঙৰ চব প্লাছ প্লাছ পাতিম এইফালে কি হৈছিলে এইটো বিয়োগ এইফালে হৰণ হৈ যাব হ'ব এইফালে পূৰণ এইফালে গ'লে কি হৈ যাব হৰণ হৈ যাব আমি উত্তৰটো এইটো পালোঁ এইটো ইয়াৰ উত্তৰ গম পাইছা যদি বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্টত জনাবা আৰু বুজি পালেও কিবা অসুবিধা থাকিলে কমেণ্টত জনাবা মই তোমালোকৰ কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম অন্তিমটো চোৱা x/v1 সমাধান হ'ব কেই নম্বৰ 16 নম্বৰ অংকটো কি দিয়া আছে x/2 প্লাছ x/3 minus x/4 equal 7 this way ভগ্নাংশত আছে গতিকে আমি কি কৰিব লাগিব লসাগুটো ল'বই লাগিব লসাগু ল'ম 7 ন লসাগু কাৰ লসাগু হৰৰ কি আছে হৰৰ 2 3 আৰু 4 হয়নে 2 এৰে বাৰ যাব 2 গুণ 2 3 নাযায় নমাই দিয়া 2 গুণ 4 এতিয়া 2 গুণ 2 3 নাযায় নামি যাব 2 গুণ 4 এতিয়া একে সংখ্যাৰে বাৰ নাযায় অৰ্থাৎ ইয়াক বাৰ যোৱাব নোৱাৰে গতিকে গোটেইকেইটা পূৰণ কৰোঁ 2 গুণ 2
2 3 গুণ 6 2 6 গুণ 12 লসাগু 12 হ'ব এটা চোৱা 2 ৰ লগত কি পূৰণ কৰিলে 12 হ'ব 2 3 গুণ 6 তাৰমানে এই 6 ৰে ওপৰৰ লগত পূৰণ হ'ব 6x প্লাছ হ'ব এটা চোৱা 3 লগত কি পূৰণ কৰিলে 12 হ'ব 3 টো বাদ দিয়া 2 2 4 মানে 4 3 গুণ 12 x হ'ব মাইনাছ 4 লগত কি পূৰণ কৰিলে 12 হ'ব 3 হয় নহয় 2 গুণ 4 অতৰাই দিয়া 3 3x 3x অৰ্থাৎ ইয়াত এটা মন কৰিবা 2 ৰ লগত যিটো সংখ্যা পূৰণ কৰিলে এই লসাগুটো পাম এই লসাগুটো সেই সংখ্যাটো ওপৰৰ লগত পূৰণ হয় দেখো 2 6 গুণ 12 মানে 6 পূৰণ হৈ আছে 3 লগত 4 পূৰণ হ'লে 3 4 গুণ 12 এই লসাগুটো পাম 4 লগত 3 পূৰণ কৰিলে 4 গুণ 12 তাৰমানে 4 লগত 3 পূৰণ কৰিলে 12 পাম গতিকে সেই ওপৰৰ লগত পূৰণ হৈছে হ'ব এতিয়া চাবা ইয়াত এইটো পূৰণ হৈ হৰণ হৈ আছে এফালে পূৰণ হৈ আছে তুমি ডাইৰেক্ট কৰিবা 6 এটো প্লাছ হ'ব 6x প্লাছ আছে 4x প্লাছ এটাকে প্লাছ কেইটা প্ৰথম প্লাছ কৰিবা এটা প্লাছ 10x minus 3x minus এটা এফালে কি হৈ আছিল হৰণ হৈ আছিল এফালে পূৰণ হৈ যাব হ'ব এসো it's so ইয়াৰ x টো থাকিয়ে গ'ল লিখিব 3x এটা 10x plus 3x minus হা প্লাস মাইনাস মাইনাস 10 ৰ পৰা 3 গলে 7 7x ডাঙৰটো 10 তাৰ প্লাস আছে তাৰ মানে 7x এসি 7 12 84 12 লগত 7 কোণ কৰিছে 2 7 গুণ 14 এক গলি 7 গুণ 7 কে 84 হল 84 ক 7 ৰে হৰণ কৰি দিয়া এবাৰ যাব ওলাই আছে এবাৰ যাব দুইবাৰ যাব এবাৰ যাব 12 বাৰ 8 বাৰ 64 কি নহয় 12 বাৰ যাব 8 গুণ 8 এক কৰিলে 4 নম্বৰ 2 7 গুণ 14 8 12 84 থেকে x ইকুয়াল কিমান পালো আমি 12 পালো হ'ব যদি অংকটো কিবা বুজিবলগীয়া থাকে তেতিয়াহলে কমেন্টত জনাবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি লবা যাতে এই ধৰণৰ ভিডিঅসমূহ পাই থাকা আৰু সময়মতে নটিফিকেশনসমূহ পাই থাকিবলৈ হলে তোমালোকে বেল আইকনটো টিপি দিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও আমাৰ লগত সংযোগ হৈ পৰে আজিলৈ হ'ব তোমালোকৰ পৰা জীৱন সুখময় হোক আনন্দময় হোক ইয়াৰে আশাৰে বাই